নমস্কাৰ আজি ভূপেন হাজৰিকাদেৱৰ এই জন্মতিথিত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই এটা কথাই ক'ব বিচাৰিছোঁ যে তেখেতে যেনেকৈ কৈছিল মানুহে মানুহৰ বাবে ঠিক তেনেদৰে আজিও আমি এই মাজগাঁও অঞ্চলৰ আই মাতৃসকল সমবেত হৈছোঁ যে মানুহে মানুহৰ বাবে। গতিকে আপোনালোকে জানে যে অসম চৰকাৰ তথা বিদ্যুৎ বিভাগে আমাৰ যি মেনুৱেল মিটাৰ দিছিল সেই মেনুৱেল মিটাৰ আমি কিনি লৈছিলোঁ আৰু তেখেতসকলে যি মেনুৱেল মিটাৰ ৰিডিং লৈছিল সেই মেনুৱেল মিটাৰ ৰিডিং মতে তেখেতসকলে যি মূল্য নিৰ্ধাৰণ কৰি দিছিল সেই মূল্য আমি পৰিশোধ কৰি আহিছিলোঁ। এইটো অঞ্চলৰ কোনো মানুহ এঘৰ ডিফল্টাৰ নহয়, কিন্তু শেহতীয়াভাৱে আমি জানিব পাৰিছোঁ যে স্মাৰ্ট মিটাৰ তেখেতসকলে আমাৰ ওপৰত জাপি দিব বিচাৰিছে। গতিকে আজি এই মিডিয়াৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ যে আমি এই কাৰণে সমবেত হৈছোঁ। আপোনালোকে জানি নিশ্চয় ভাল পাব যে আমাৰ এই সিদ্ধান্ত আচলতে এই ভাদমহীয়া নামঘৰতে হৈছে। ভাদমহীয়া নামঘৰত আইসকলে যেতিয়া নাম গাই উঠিছিলে তেতিয়া সিদ্ধান্ত লৈছিল যে বিদ্যুৎ বিভাগে আমাৰ ওপৰত স্মাৰ্ট মিটাৰ জাপি দি আমাক মাধমাৰ মাৰিব বিচাৰিছে আৰু তেতিয়া সেই নামঘৰতে সিদ্ধান্ত লৈছিল যে আমিও সমবেত হওঁ। গতিকে আজিৰ এই সমবেত ৰাইজসকল আজি আচলতে আমাৰ প্ৰথম পৰ্যায়। গতিকে আমি প্ৰথম পৰ্যায়ত এটা কথা জনাব বিচাৰিছোঁ যে আমি চৰকাৰ বিৰোধী নহয়, আমি শান্তিপূৰ্ণভাৱে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যি মেনুৱেল মিটাৰ আছে সেই মেনুৱেল মিটাৰ আমি কিনি লৈছিলোঁ আৰু তেখেতসকলক আমাৰ মূল্য নিৰ্ধাৰিত মূল্য আমি পৰিশোধ কৰিছিলোঁ। গতিকে আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাৰ ওপৰত আকৌ মাধমাৰ নেমাৰিব। গতিকে ৰাইজক কৈছোঁ বা ৰাইজে কৈছে যে আমি এই প্ৰথম পৰ্যায়ত সমবেত হৈ আপোনালোকক স্মাৰ্ট মিটাৰৰ পৰা আমাক যি জাপি দিব বিচাৰিছে তাৰ পৰা বিৰত থাকক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আৰু আমাৰ আজি প্ৰথম পৰ্যায়, গতিকে আমি দুখন আবেদন আজিৰ সভাৰ জৰিয়তে চৰাইবাহী উপসংমণ্ডল বিধায়ক দিব বিচাৰিছোঁ আৰু এখন স্থানীয় বিধায়ক ডাঙৰীয়াক দিব বিচাৰিছোঁ যে আমি স্মাৰ্ট মিটাৰ নলওঁ। গতিকে শান্তিপূৰ্ণভাৱে আমাৰ এই কাৰ্যসূচীত অঞ্চলৰ সমূহ ৰাইজকো সমবেত হ'বলৈ আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।